ইয়াতে প্ৰক্ৰিয়া দুটা, এটা সেলফ এনুমাৰেশ্যন আৰু তাৰ পিছত হ'ব ডোৰ টু ডোৰ আমাৰ এনুমাৰেটৰ লাগিব। ইয়াতে ৰাইজে জানিবলগীয়া কথাটো হৈছে যে আমি প্ৰথমতে গৈ ক'ত সেলফ এনুমাৰেশ্যন কৰিম। বিধায়ক মহোদয় অলৰেডি কৈছিল, মই আকৌ এবাৰ কৈ দিছোঁ, SE মানে সেলফ এনুমাৰেশ্যন, se.census.gov.in। এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনজন ঘৰৰ মুৰব্বী তেখেতৰ নামটো দিব লাগে, তেখেতৰ ফোন নাম্বাৰটো দিব লাগে। এইটো দিয়াৰ পাছত সেই ৱেবছাইটটোৱে কেইটামান প্ৰশ্ন সোধে, যেনে আপোনাৰ ঘৰৰ মানুহকেইটা, আপোনাৰ ঘৰটো পকা, আপোনাৰ ঘৰটো কেঁচা নে আপোনাৰ লেট্ৰিন আছে, খোৱা পানী আপোনালোকে ক'ৰ পৰা পায়, টেপৰ পৰা পায় নে কুঁৱা আছে নে বেলেগ কিবা চ'ৰ্চ, আপোনাৰ ঘৰত বাইচাইকেল আছে নেকি, স্কুটাৰ আছে নেকি, গাড়ী আছে নেকি, আপোনাৰ কোঠালি কেইটা, ঠিক তেনেকুৱা ধৰণৰ মানে সাধাৰণ প্ৰশ্নবিলাক সোধে। ইয়াতে কোনো ভয় খাবলগীয়া নাই। যি প্ৰশ্ন সুধি যায় তাত আপোনালোকে ক্লিক অপশ্যন দিয়া থাকে তাতে, সেই অপশ্যনটোৰ মতে ক্লিক কৰি গ'লেই আমি ডাটাখিনি ভৰাই দিব পাৰোঁ। এতিয়া কিছুমানৰ মাজত শংকা থাকিব পাৰে যে হঠাৎ যদি কিবা এটা আমি ভুলতে টিপি দিলোঁ তেতিয়া কিবা অসুবিধা হ'ব নেকি। তেনেকুৱা অসুবিধা নাই। যদি কিবা কাৰণত ফাইনেল ছাবমিট কৰি দিলে তাৰপিছত আপোনাৰ প্ৰিভিউটো আহে, কি ভৰালোঁ তাত চাব পাৰে। তাত যদি চাওঁতে দেখিলে যে শুদ্ধ হোৱা নাই তেতিয়া এডিট কৰিব পাৰে। কিবা কাৰণত তাত চাওঁতেও যদি আপুনি নেদেখিলে ছাবমিট ফাইনেল কৰি দিলে, তেতিয়া যেতিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ আমাৰ ডোৰ টু ডোৰ চেক কৰিবৰ কাৰণে আহিব, তেতিয়া তাতে এডিট অপশ্যনটো আছে, তাতে তেওঁলোকে এডিট কৰিব পাৰিব। গতিকে এইটো ভয় খোৱাৰ সমস্যা নাই। খালি এটা বস্তু সঠিককৈ দিব লাগিব, যোনটো নট এডিটেবল, সেইটো হৈছে মুৰব্বীজনৰ নামটো। মুৰব্বীজনৰ নামটো আপোনালোকে যদি ভালকৈ ভৰাই উইথ ফোন নম্বৰ। ফোন নম্বৰটো এইটো কাৰণে দৰকাৰ কাৰণ তাতে আপোনাৰ OTP এটা আহিব। সেই OTPটো দিলেহে আপুনি ছেকেণ্ড ষ্টেপত যাব পাৰিব। গতিকে এই দুটাই মষ্ট ইম্পৰ্টেণ্ট কথা। আৰু ফাইনেল কথাটো হৈছে যেতিয়া আমি যিকোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা পাওঁ, ইয়াতো আমি ফাইনেল ছাবমিট কৰাৰ পিছত SE নাম্বাৰ এটা পাম, মানে সেলফ এনুমাৰেশ্যন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। সেই নাম্বাৰটো ওলাই যাব। সেই নাম্বাৰটো আপোনালোকে লিখি থ'ব বা মোবাইলত ফটো মাৰি থ'ব। বিধায়ক মহোদয় নিজেই এখন ফটো মাৰি থৈছে আজি। সেই বস্তুটো কিয় দৰকাৰ? কাৰণ যেতিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰত আমাৰ ডোৰ টু ডোৰ সেলফ এনুমাৰেটৰসকল আহিব, তেওঁলোকে সেই নাম্বাৰটো বিচাৰিব আপোনালোকক। সেই নাম্বাৰটো আপোনালোকে দি দিব। সেই নাম্বাৰটো দিয়াৰ লগে লগে যেতিয়া তেওঁলোকৰ মোবাইলত তেওঁলোকে সেইটো এণ্টাৰ কৰি দিব, আপোনাৰ গোটেই ডাটা শ্বীটটো তেখেতৰ মোবাইলত আহি যাব। জাষ্ট তেওঁ ক্ৰছ চেক কৰিব। ক্ৰছ চেক কৰি যদি কিবা এডিট কৰিবলগীয়া আছে এডিট কৰিব, আৰু যদি এডিট কৰিবলগীয়া বিশেষ নাই তেতিয়া ফাইনেল ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ডাটাটো ফাইনেল ছাবমিট হ'ব।